আপোনালোকৰ মাজত ঈশ্বৰ আছে ঐশী শক্তিটো ঈশ্বৰৰ যিটো শক্তি সেই শক্তিটো আপোনালোকৰ মাজত আছে মোৰ মাজত আছে সমস্তৰ মাজত আছে গৰ্ভস্থ সন্তানৰ মাজত আছে গতিকে তেওঁ ধৰাধামলৈ মুকলি আকাশৰ তললৈ অহাৰ লগে লগে এইখন মুকলি বিনন্দীয়া আকাশখন সুন্দৰকৈ দেখিব লাগিব কোনে সজাই থ'ব পিতৃ মাতৃয়ে এখন আকাশ সুন্দৰ কৰি তেওঁৰ কাৰণে ৰাখিব লাগিব আগবঢ়াই নিব লাগিব তেওঁক বয়স অনুপাতে তেওঁক আগবঢ়াই লৈ যাব লাগিব কোনে নিব হামচৰীয়া যিসকল লোক আছে পিতৃ মাতৃকে প্ৰমুখ কৰি ভাই ককাকে প্ৰমুখ কৰি সেইখন সমাজে আগবঢ়াই লৈ যাব লাগিব কিমান সুন্দৰ কৰি ৰাখিব লাগিব এইখিনি কথা এইখন বহল আকাশৰ তলত আমি আছোঁ আমাৰ দিগন্তবোৰ বহুত বিস্তৃত মই দেখা পৃথিৱীখনে মাটি চোৱা সেইখন দিগন্ত যিটো আমি যিটো দিগবলয় বুলি কোৱা হওঁ সেই দিগন্ত বৰ বিস্তৃত গৈ গৈ নাপাওঁগৈ ঢুকি নাপাওঁগৈ সেই দিগবলয়ত আমাৰ যাত্ৰা আৰম্ভ কৰক এতিয়া মনৰ পৰিসীমাটো আগবঢ়াই নিয়ক আৰু মনৰ দিগন্তটো আৰু আগবঢ়াই নিয়ক পাবৰ কাৰণে নহয় হেৰুৱাবৰ কাৰণেও নহয় আপোনাক মহান কৰি তুলিবৰ কাৰণে এইখিনি আমাক লাগে নিজকে মহান কৰি তুলিবৰ কাৰণে আমাক লাগে মহানতা বিশ্ব মানৱতা মানে আচলতে যিটো হিউমেনিজিম বুলি কোৱা হৈছে হিউমেনিজিম মানৱতাবাদ যিটো হিউমেনিজিম মানৱতাবাদ মানুহে মানুহৰ বাবে যদিহে অকণ নহয় ভাবিব কোনে নোপোৱা সমনীয়া এই যে ভূপেন হাজৰিকা গোৱা গীতটো কেৱল আখৰ কেইটামান সন্নিৱিষ্ট কৰি থোৱা নাই সকলোৰে হৃদয় জোৰোৱাকৈ সকলোকে আকৰ্ষণ কৰিবৰ কাৰণেকৈ এই গীত ৰচনা কৰিলে গালে এতিয়াও সংগীত শিক্ষকসকলে গায় তাৰ তালে তালে আমাৰ হৃদয়বোৰ উদ্বেলিত হয় নাচে সেই নাচনত কি আছে মানুহক ভাল পোৱাৰ কথা আছে সকলোকে নিজৰ কৰি লোৱাৰ এটা প্ৰৱণতা আছে সকলোকে ভাল পোৱাৰ এটা ভাৱনাৰ ইয়াত জড়িত গতিকে প্ৰভুসকল সমস্ত এই কথাবোৰ আমাক লাগিব আমাৰ যুগটো কলিকাল বুলি কোৱা হৈছে বেয়া চাৰিওফালে বেয়া আটাইতকৈ ভাল বস্তু আছে ইয়াত আটাইতকৈ ভাল বস্তু কি আছে সততে ঈশ্বৰৰ কথা ভাবিলে ঈশ্বৰৰ নাম ল'লে কলিয়ে কাৰো দোষ নধৰে বুলি কৈছে বৰমাৰ প্ৰাৰ্থনী নৰতন অনুপাম হৰি 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 বৰমাৰ প্ৰাৰ্থনী নৰতন অনুপাম মানুহৰ জীৱনটো আটাইতকৈ অনুপম আটাইতকৈ ভাল আটাইতকৈ শ্ৰেষ্ঠ এইটো আনকি সৃষ্টিকৰ্তা ব্ৰহ্মাই বিচাৰিছে বুজিছে তাকো কলিকালত বিচাৰিছে তাকো মানুহ হ'ব বিচাৰিছে গতিকে আমি কলিকালত জন্ম লাভ কৰিছোঁ এই কলিকালত জন্ম লৈ বেয়া বুলি ভাবিব নালাগে আটাইতকৈ ভাল ভাৱনাটো মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱে আমাক দি থৈ গৈছে সেইটো পথ উত্তম পথ গতিকে সেই পথটো আমাৰ যাত্ৰাৰ পথ কৰোৱা হওক য'ত কেৱল মাত্ৰ প্ৰেমৰ কথা আছে ভাল পোৱাৰ কথা আছে জীৱ জগতক আপোন কৰাৰ কথা আছে সমস্ত পৃথিৱীখনক এক কৰাৰ কথা আছে মানৱীয়তাৰ কথা আছে এইখন পৃথিৱী আমি বিচাৰোঁ আহক গতিকে মই ধৰ্মৰ কথা নকওঁ আপোনালোকক মই কেৱল মাত্ৰ এই মানৱতাৰ কথা আপোনালোকৰ ওচৰত অকণমান নিবেদন কৰিছোঁ আমি প্ৰত্যেকজনে অকণ সেইফালে খোজ দিওঁচোন আহক দুখোজ এখত যাওঁ আগবাঢ়ি 22 তাৰিখৰ দিনা বিশ্বত এটা দিন পালন কৰিছিল এই যে সন্ধিয়া 8:30 বজাৰ পৰা 9:30 বজালৈ আলোক বাতিবোৰ চব নুবুৱাই দিবলৈ কৈছিল আমি কিমানে কৰিলোঁ ঠিক নাই আমাৰ চিফ মিনিষ্টাৰে ঘোষণা কৰি আছিল এইটো সমগ্ৰ ভাৰতবৰ্ষত এইটো কৰিছিলে 1907 চনতে এইটো আৰম্ভ হৈছিল আমাৰ দেশত কৰা নাই অন্য দেশত কৰিছিল আৰম্ভ এতিয়া সিদিনা কৈছিল আমি আচলতে চাকি বন্তি নুনুমুৱালোঁ চাগে আমি নুশুনিলোঁ কাৰণ এই যে আমাৰ কাৰণে বেয়া দিনবোৰ আহি আছে যে আহিছে এই বেয়া দিনবোৰৰ কিবা কৰিবলৈ অকণমান অন্ত পেলাব পাৰি নেকি অকণমান মুচিব পাৰি নেকি এই চিন্তা কৰি সেইটো কাম কৰা হৈছে পৃথিৱীৰ মানুহে বৈজ্ঞানিকসকলে চিন্তা কৰি এইটো কাম কৰিছে গান্ধীজীয়ে কৈছিল যে আমি অকণমান যদি 1 মিনিট গোটেই পৃথিৱীৰ মানুহবোৰে মৌনব্ৰত অৱলম্বন কৰিব পাৰে 1 মিনিট একেলগে যদি পৃথিৱীৰ বয়স আৰু বাঢ়ি যাব মানুহৰ মাজত শান্তি
প্ৰশান্তি আৰু বাঢ়ি যাব। চাওকচোন কিমান ডাঙৰ কথা। গতিকে সেইবোৰো ধনী মহাধনী সেইবোৰ আহ্বান আচলতে আমি মাজে মাজে শুনিলে ভাল হয়। তাৰ নিৰ্ণায়ক ভূমিকা কি হয় আমি দেখিম হয়তো নেদেখিম হয়তো, তথাপিতো ভাল বুলি ধাৰণা কৰা, ভাল বুলি ভাৱনা কৰা কামবোৰত আমি অকল সহায় জনোৱা নিতান্তই ভাল। গতিকে মই সেইবাবে আমাৰ যিসকল মনীষী আছে, আমাৰ যিসকল জ্ঞানী গুণী ব্যক্তিসকল আছে, সেইসকলৰ পৰামৰ্শবোৰ মানি লৈ যিহেতু আমি অসমৰ ব্যক্তিসকলৰ সমাজ জীৱনটো মহাপুৰুষীয়া ধৰ্মৰ মাজত আছে, আমি আচলতে তাৰ মাজতে আছোঁ। মহাপুৰুষ মানে ঈশ্বৰক কয়, সেই মহাপুৰুষহে প্ৰণত পালক সদা বন্ধু তোমাৰ সেই পদ পংকজক। মহাপুৰুষ মানে শ্ৰীমন্ত শংকৰদেৱ নহয়, মহাপুৰুষ মানে মাধৱ পুৰুষ নহয়, মহাপুৰুষ মানে কেৱল দামোদৰদেৱ নহয়, মহাপুৰুষ মানে আচলতে ঈশ্বৰক কয় সেই মহাপুৰুষহে প্ৰণত পালক সদা বন্ধু তোমাৰ সেই পদ পংকজত। আৰু সেই মহাপুৰুষজন যদি ঈশ্বৰ সমস্ততে আছেই, যত জীৱ জংগম কীট পতংগম অগণ অগ জগতৰিকায়া, অগণ অগ জগতৰিকায়া। ঈশ্বৰৰ কায়াটো কি বুলি কৈছে? অগণ অগ জগ, পৃথিৱীত থকাবোৰো, বতাহত থকাবোৰো, আকাশত থকাবোৰো সব মানে ঈশ্বৰৰ কায়া বুলি কৈছে। কাৰণ সমস্ততে ঈশ্বৰৰ শক্তিটো আছে, সেই শক্তিটো আছে। ঈশ্বৰৰ শক্তি নাথাকিলে আমি আচলতে সদেহ হৈ যাওঁ। যিহেতু প্ৰাণ বস্তুটো আমাৰ যেতিয়া নাথাকিব আমি সদেহ হৈ যাওঁ। তুমি প্ৰাণ পীতাম্বৰ সুহৃদ পৰমদেউ, মোৰ প্ৰভু নাৰায়ণে হৰি হৰি তুমি সে কেৱলে আত্মা মোৰ, তোমাক নাজানি জ্বৰ, এইটো জ্বৰ মিছা হৰি ৰকময়, এই জ্বৰটো মিছা হৰি বুলি কোৱা হৈছে। আত্মা বুলি ভৰিলোঁ সেৱাচুৰ, এইটোকে মই আত্মা বুলি ভাবিছোঁ, গতিকে সেৱাচুৰ কৰিছোঁ, মই তোমাৰ ওচৰত মই অপৰাধ কৰিছোঁ। গতিকে প্ৰভুমস্ত আহমস্ত, মোৰ বক্তা চাগে দীঘলীয়া হৈছে, গতিকে মই সামৰিব খুজিছোঁ। আপোনালোকে আমাক আজি আমন্ত্ৰণ কৰি আনিলে, আমি আপোনালোকৰ সন্মুখত দুআষাৰ বক্তব্য ৰাখিছোঁ। মিশ্ৰিত বক্তৃতা, আচলতে মিশ্ৰিত বক্তৃতা এয়া কি ক'ম, কি কথাৰে মই পাতনি মই জনা নাই একো। 145 বছৰীয়া এই সভাখনত কি ক'ম, আচলতে মোৰ মূল বিষয়বস্তু কি মই ক'ব পৰা নাই, জনাও নাই। তথাপিতো মিলাই মিশ্ৰিত কৰি আপোনালোকৰ লগত আলাপ আলোচনা কৰিছোঁ। আপোনালোকৰ ভাৱনাৰ লগত মোৰ নিজৰ ভাৱনাক মই মিলাবৰ কাৰণে যত্ন কৰিছোঁ। নিতান্তভাৱে অকণমান যদি কৃপা পৰৱশ হৈ অকণমান হ'লেও অকণমান লৈ যায় ঘৰলৈ যদি অকণমানো লৈ যায়, মই দীঘলীয়া বক্তৃতাটোৰ মাজৰ পৰা অকণমান যদি লৈ যাব পাৰে, আমাৰ বক্তব্য সফল হ'ব বুলি ভাবিছোঁ। আৰু আমাৰ উদ্দেশ্যটো সফল হ'ব বুলি ভাবিছোঁ, যিটো উদ্দেশ্য আচলতে আমাৰ ভাৱনাটো আচলতে আমি হয় পৃথিৱীখনত এই মানুহৰ সংখ্যা কমি গ'ল, ঢেৰ মানুহ। এতিয়া 700 কোটিৰ বেছি আমাৰ পৃথিৱীখনত আছে, 770 কোটিমান হ'ব নেকি, এনেকুৱা হৈছে, মানুহ বাঢ়িছে। গতিকে এই গোটেই মানুহবোৰক মাৰিবৰ কাৰণে বেছি সময় নালাগে, আধা কিলো টিটেনাছ লাগে বুলি কৈছে। টিটেনাছ বোলে এটা বিষাক্ত দ্ৰব্য আছে, চাইণ্টিফিক এটা বেলেগ বস্তু আছে, টিটেনাছ আধা কিলো লাগিব। 770 কোটি মানুহক মাৰিবৰ কাৰণে আধা কিলো টিটেনাছে যথেষ্ট। কিন্তু অন্য এটা কথা চাব যে এই 770 কোটি মানুহক জীয়াই ৰাখিবৰ কাৰণে, 770 কোটি বাৰ জীয়াই ৰাখিবৰ কাৰণে, 770 কোটি বাৰ আকৌ মানে তেওঁলোকক মানে আয়ুস দীঘল কৰিবৰ কাৰণে এটা নাম, ঈশ্বৰৰ নামেই আছে যথেষ্ট। কৃষ্ণ কৃষ্ণ হৰি ৰাম, জয় জয় হৰি ৰাম, জয় গুৰু শ্ৰীমন্ত শংকৰ। এইখিনি কথা মনত ৰাখিবৰ কাৰণে আপোনালোকৰ চৰণত মই নিবেদন কৰিলোঁ। নামে 7 কাৰ্য সাধিবে দেখা, 7টা কাম কৰিব বিচাৰ নহয় একেলগতে। আমাৰ দৈনিক কৰা পাপবোৰ, জানি নকৰা পাপবোৰ আচলতে নাইকিয়া কৰি দিয়ে। প্ৰথমে দহিব পাতকচয়,
মিলাইবে মহামুখ্য অভ্যুদয় এই যে মুকুতি বিচাৰোঁ আমি ইমান জঞ্জালত কিমান থাকিবা মানে এই যে তিনিটা তাপ আধি ভৌতিক আধ্যাত্মিক আৰু আধি দৈবিক তিনিটা তাপ আছে আমাৰ এই তাপখিনি আমাক জৰ্জৰিত কৰি আছে কেনেকৈ জীয়াই থাকিবা মিলাইবে মহামুখ্য অভ্যুদয় ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে নামে সহায় কৰিব আমাক গতিকে তাৰ পাছত আহিলে কৰাইবে বিষয়ত বিৰকতি আমাৰ বিষয়টো কি মোক আচলতে সব লাগে মাটি বাৰী লাগে মটৰ গাড়ী লাগে ধন সম্পত্তি লাগে ঠিকা চকলি লাগে ডাঙৰ ডাঙৰ অট্টালিকা লাগে নলগা বস্তু নাই সব লাগে মোৰ মনটো ইমান মানে ব্যাকুল গতিকে তাৰ পৰা সেই মায়াটোৰ মাজত পৰি আমি বিকল হৈ যাওঁ আচলতে আকুল ব্যাকুল হৈ যাওঁ নাপাওঁ বিচাৰো ভয় নাপাওঁ নহয় আমি বিচাৰি ভয় নাপাওঁ আমি গতিকে নাপালে কি হ'ব দুখ আহিব গতিকে সেইটো নাইকিয়া কৰিব কি নামে সেইটো কি নাম মোৰ নাম নহয় আপোনাৰ নাম নহয় ঈশ্বৰৰ নাম ঈশ্বৰৰ কৃষ্ণকে যিটো বুজিছেনে অন্য দেৱতাৰ সম বোলয় অধম মোহমতী 84 নৰক বন্দী পাপৰ জনিত অৱশ্যে সব্যক উৎপত্তি গতিকে সেই বিষয়টো নাইকিয়া কৰিব আমাৰ বিষয়টো নাইকিয়া কৰিব বিষয়ত বিৰকতি হ'ব আমাৰ নহয় গতিকে এই যে কামবোৰ কৰে নামে কৰে গতিকে নামবোৰ আমাক কি লাগে আমাৰ প্ৰত্যেকৰে নাম আছে একোটা সেইটো নাম মাতিলে মোক চিনি পায় ৰজনী দত্ত বুলি ক'লে চিনাকীসকলে চিনি পায় যে ছাৰ আছিলে মই আগতে পঢ়া য'ত আছে তেওঁলোকে চিনি পাব যে ছাৰ আমাৰ ছাৰ আছিল ইংৰাজী পঢ়াইছিল অসমীয়াও পঢ়াইছিল সব বিষয় পঢ়াইছিল মাজে মাজে গতিকে সেইটো চিনাকি আছে এতিয়া জনাসকলেও জানে যে হয় এই ধৰ্ম বক্তা দিয়ে কিবা কিবি বক্তা দিয়ে মিটিঙত বক্তা দিয়ে তেখেতে জানে এতিয়াও জানে বহুতে জানে গতিকে সেইটো জানে এই নামটো মোৰ চিনাকি কিন্তু আচলতে সেই নামটো মানে মোৰ নামেৰে কাম নহ'ব কাম কাৰ নামেৰে হ'ব জগতত বিয়পি যিটো আছে এই জগতত বিয়পি সেই নাম মানে কাৰ নাম কৃষ্ণদেৱৰ নাম ভগৱন্ত কৃষ্ণৰ নাম অনন্ত শকতি তুমি ৰাম লক্ষ্মণ সুগ্ৰীৱ বিভীষণ হনুমন্ত আদি মহাবীৰগণ আনি তৰুলতা পৰ্বতক শতেক যোজন সমুদ্ৰক সেইটো বান্ধি পাৰ ভৈলা যতনে মহাযত্ন কৰি সেইটো বান্ধিলে ঈশ্বৰ ৰামে কিন্তু সেই প্ৰাণপ্ৰভু ৰঘুপতি ৰাম 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 তোমাতো কৰিয়া তজুগুণ নাম ছাৰ তোমাতকৈ তোমাৰ মানুহটোতকৈ তুমি ৰাম ঈশ্বৰজনতকৈ তোমাৰ নামটো ছাৰ বিনা হেতু বন্ধ কৰি নৰে ৰাম 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 অপাৰ সংসাৰ সমুদ্ৰৰ হৈ পাৰ এই যে ডাঙৰ শ্ৰীলংকালৈ যাবলৈ ৰাৱণৰ দেশখনলৈ সীতাক উদ্ধাৰ কৰিবলৈ ৰামচন্দ্ৰই ডাঙৰ ডাঙৰ শিল আনি পেলালে তাত কিন্তু তেওঁৰ নামটো ইমান ছাৰ ইমান শক্তিমন্ত যে বিনা হেতু নবনাকৈ তেওঁ আমি মানুহবোৰে আমাৰ এই বিষময় সংসাৰখনৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ গতিকে এইকেইটা কথা আপোনালোকৰ ওচৰত নিবেদন কওঁতে মেলোঁতে আমাৰ অনেক অপৰাধ হৈছে হতকতি অপৰাধ হৈছে সময় আপোনালোকৰ মাজত যেনেকৈ মন যোৱাকৈ আমি ক'ব জনা নাই যা হওক আপোনালোকৰ মাজত আহি ভাল লাগিলে চকীবোৰ খালী হৈ থকা নাই আজিকালি সভাত চকী প্ৰায় খালী হৈ থাকে আৰু নিতান্তভাৱে আমাৰ কথাত আপোনালোকে বহি কিছু কাণ দি শুনিছে শ্ৰৱণটো আচলতে সফল শ্ৰৱণ তেতিয়া হ'ব যেতিয়া ইয়াৰ অন্ততঃ এটা বা দুটা কথা পালন কৰিব আমি পাৰিম এটা বা দুটা কথাও যেতিয়া পালন কৰিব আচলতে সফল শ্ৰৱণ তেতিয়া হ'ব মোৰ শুনাটো তেতিয়া শুদ্ধ হ'ব শিক্ষকে কোৱা কথাখিনি ছাত্ৰই যদি মনোযোগ নিদিয়ে সেইজন শিক্ষকো মিছা হ'ব আৰু ছাত্ৰজনো মিছা হ'ব গতিকে প্ৰভুস্ত মই যদি আজি আপোনালোকৰ আগত কোৱা কথাখিনিয়ে আপোনালোকৰ জীৱন ছন্দত কিবা অকণমান সহায় কৰিব পাৰে তেতিয়াহ'লে নিতান্তভাৱে আমি গাৰ্হস্থ্য জীৱনতে হওক সামাজিক জীৱনতে হওক ধৰ্মীয় জীৱনতে হওক যি জীৱনেই নহওক আধ্যাত্মিক জীৱনতে হওক সমস্ত জীৱনত যদি কিবা অকণমান ক্ৰিয়া কৰে সেইটো আমাৰ কাৰণেও এটা আচলতে মহাভাগ্যৰ কথা হ'ব আৰু ঈশ্বৰ কৃষ্ণৰ সেৱা বুলি এই কথাখিনি কওঁতে যদি আপোনালোকৰ প্ৰত্যয় নিয়াব পাৰিছোঁ তেতিয়াহ'লে আমি আচলতে কৃতাৰ্থ হ'ম আৰু নৰতন নৌকাটো সুধীয় সুহাৰ
নৰজনী নৌকা এইটো সুধীৰ সুহাৰ এইখন জীৱনৰ নাও বুলি কৈছে এইখন সংসাৰ সমুদ্ৰ বৰ গভীৰ এইখন নাওহে পাৰ হ'ব পাৰিব বাকীবোৰ নাৱেৰে পাৰ হ'ব নোৱাৰে এখন সংসাৰ সমুদ্ৰ এই সংসাৰ সমুদ্ৰ পাৰ হ'বৰ কাৰণে নাভাগে নিচিগে বুলি কৈছে গুৰু ভৈল এটা কৰ্ণধাৰ কৃষ্ণ ভৈল অনুকূল বায়ু গুৰু কৰ্ণধাৰ হৈ আছে গুৰিয়াল গুৰুজন কৰ্ণধাৰ হৈ আছে মানে গুৰিয়াল হৈ আছে আৰু কৃষ্ণ অনুকূল বায়ু নাও বুলি চলাবলৈ কৈছে পাছফালৰ পৰা মানে কৃষ্ণদেৱে ভগৱন্তে মানে ঠেলা মাৰি আছে বতাহ মাৰি আছে ধুনীয়াকৈ কষ্ট নাই গুৰিয়ালৰ কষ্ট নাই আপোনাৰ নৰতনী নৌকাখন আগলৈ লৈ যোৱাটো কষ্ট নাই গতিকে বৰ সুন্দৰ জীৱনৰ গৰাকী মানুহেই দেৱ মানুহেই হেৱ মানুহেই পৰাৎপৰ শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ মানুহে গতিকে এই শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠটো ৰক্ষা কৰাৰ ক্ষেত্ৰত আপোনালোক কৃপা পৰৱশ হ'ব আৰু আপোনালোকৰ চৰণত আমাৰ কথাখিনিয়ে কিবা যদি অকণমান নেওচি অকণমান পেলাব পাৰে আমি কৃতাৰ্থ হ'ম সমস্ত লোকে পুনৰবাৰ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ সেৱা নিবেদন কৰিছোঁ এষাৰি সেৱাৰে সৈতে মই বাক্যৰে সৈতে মই আপোনালোকৰ চৰণত বিদায় দিম জয় গুৰুচন্দ্ৰ জয় জয় ৰাম করুণা সাগর মুখে নারায়ণ ইবার করি উদয়া অভয় চরণে হরণ পখিলে প্রভু দামোদর দূর করা মোর প্রভু দামোদর দূর করা মোর সমস্ত লোকে সেৱা লৈছোঁ সমস্ত অপৰাধ ভঞ্জন কৰি দুখানি চৰণতে কৃষ্ণ হৰি ৰাম কৃষ্ণ মাধৱ ৰাম কৃষ্ণ ৰাম